অসমৰ মুখ্যমন্ত্ৰীৰ কথাবিলাক আজিকালি একেবাৰে পাতল উতনুৱা উদণ্ড আৰু যিটো লাফাংগা বুলি কওঁ আমি লাফাংগা ডেকা ল'ৰা যে থাকে য'তে ত'তে আড্ডা দি এনেই ভ্ৰুমকৈ মটৰচাইকেলখন চলাই নিয়া যে কিছুমান ডেকা ল'ৰা থাকে তেনেকুৱা লাফাংগা মানুহৰ নিচিনা হৈ গৈছে আজিকালি মুখ্যমন্ত্ৰীৰ কথাবোৰ। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আটাইতকৈ ডাঙৰ যিকেইটা এচিভমেণ্ট বুলি কয় তাৰ ভিতৰত দ্বিতীয় আটাইতকৈ ডাঙৰ এচিভমেণ্টটোক তেওঁ কয় যে ৰংঘৰ প্ৰকল্প। এইটো কাৰ সমষ্টিত হৈছে 142 কোটি টকাৰে। এইটোতো মই বাধ্য কৰালো ন তেওঁক দিবৰ কাৰণে। নদী নিয়ন্ত্ৰণৰ যিটো আঁচনি তেওঁলোকে ৱৰ্ল্ড বেংক আৰু এডিবিৰ পৰা লয়, এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ৱৰ্ল্ড বেংক। মোৰ নিজৰ সমষ্টিৰ 11 কিলোমিটাৰ মথাউৰি বন্ধাবৰ কাৰণে আৰু গোটেই নদী নিয়ন্ত্ৰণটো কৰিবৰ কাৰণে মই 200 কোটি টকাৰ প্ৰজেক্ট ল'লোঁ। কাৰ সমষ্টিত হৈছে? ডিষ্ট্ৰিক্ট ষ্টেডিয়াম এইটো শিৱসাগৰত ল'লোঁ 50 কোটি টকা। চাৰ্কিট হাউচ বনোৱা সেইটোও শিৱসাগৰত ল'লোঁ। এনেতো সাধাৰণ প্ৰজেক্টবিলাক চবেই সমানে পায়। স্পেচিয়েল প্ৰজেক্ট যিমান আছে যেনেকৈ ধৰক অসম মালা মই 2টা ৰাস্তা ল'লোঁ। এটাৰ নাম বিজি ৰোড 122 কোটি টকা, এটাৰ নাম বৰালি 102 কোটি টকা। আৰু আটাইতকৈ ডাঙৰ কথা যে টাউনৰ পানী যোগান প্ৰকল্পৰ কাৰণে যি প্ৰকল্প লাগে আমাৰ শিৱসাগৰৰ 30% মানুহে খোৱা পানী পায় টাউনৰ। মই আমাৰ শিৱসাগৰৰ 100% পাবৰ কাৰণে 35 কোটি টকাৰ প্ৰজেক্ট আনিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। অহা মাৰ্চ মাহত শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত ভৰাবৰ কাৰণে লাগি আছোঁ। বিশ্ববিদ্যালয় বনোৱাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। শিৱসাগৰ বিশ্ববিদ্যালয় কোনটো প্ৰকল্প মই ল'ব নোৱাৰাকৈ আছোঁ আৰু সেইবিলাক মোক দিব নোখোজে তেওঁ। মই দম দি ধমকি লগাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা প্ৰজেক্ট লৈছোঁ। মাত্ৰ মোক হিমন্ত বিশ্ব শৰ্মাই এটাই অন্যায় কৰিলে, সেইটো হ'ল যে শিৱসাগৰ মেডিকেল কলেজখন মোৰ সমষ্টিৰ পৰা অকণমান আগত গুচি গ'ল ডিমৌ সমষ্টিত। মেডিকেল কলেজক বাদ দি ডিমৌ বিধানসভা সমষ্টিত মোতকৈ আৰু কি বেলেগ প্ৰজেক্ট নিলে সেইটোকে দেখুৱাই দিয়ক। আৰু অসমৰ মুখ্যমন্ত্ৰীজনে লিডাৰ অফ দ্য অপজিশ্যনৰ সমষ্টিটোক যদি লিডাৰ অফ দ্য অপজিশ্যনক যদি ভেঞ্চাৰ MLA বুলি কয়, কাইলৈ যদি আমি চৰকাৰ গঠন কৰোঁ তেওঁ যেতিয়া লিডাৰ অফ দ্য অপজিশ্যন হ'ব তেওঁতো তেতিয়া ভেঞ্চাৰ MLA হ'ব, একেটাই হ'ব। এটা কি প্ৰমাণ কৰিলে যে তেওঁৰ ৰাজত্ব কালত বিৰোধী দলবিলাকক যি ধৰণে উন্নয়নমূলক কাম দিব লাগে, লিডাৰ অফ দ্য অপজিশ্যনক যি ধৰণে সন্মান কৰিব লাগে সেই সন্মানটো তেওঁ কৰা নাই বুলিয়ে ক'লে। তাৰ কাৰণে জগৰীয়া দেৱব্ৰত শইকীয়া নহয়, তাৰ কাৰণে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। মই সেইকাৰণে ক্লিয়াৰলি কৈছোঁ যে তুমি যে ইমান যে ডাঙৰ কথা ক'লা যে ডিমৌক একদম উন্নয়নৰ কাৰণে লাগি থাকে। ময়ো এইবাৰ 85টা PMGSY ৰাস্তা আনিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। যিমানবিলাক ফ্লেগশ্বিপ যিমানবিলাক তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট আছে প্ৰত্যেকটো প্ৰজেক্টে মই শিৱসাগৰত লৈছোঁ। আৰু তাতকৈ যদি বেছি প্ৰজেক্ট ল'ব লাগে তেতিয়াহ'লে মই নিজেই অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব, নহ'লে PWDৰ মিনিষ্টাৰ হৈ ল'ব লাগিব। তেতিয়াহে মই বাকীখিনি পাৰিম। আৰু মোৰ দিনত BEd কলেজখন শিৱসাগৰত মই কমপ্লিট কৰিছোঁ। এতিয়া খালি সেইখন ঠাই মোৰ ঠাইৰ পৰা গুচি গ'ল। এটা অন্যায় কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই মোক জীৱনত, সেইটো হ'ল এই ডিমৌৰ উপনিৰ্বাচনত আহি তেওঁক কৈ দিলে যে মেডিকেল কলেজখন ডিমৌত দিম বুলি। গতিকে ডিমৌত খালি মেডিকেল কলেজখন আমাৰ শিৱসাগৰ টাউনৰ পৰা কেই কিলোমিটাৰমান দূৰত মোৰ তাৰ পৰা গ'ল। আমি সেইখন শিৱসাগৰ টাউনত লগাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। মই যুঁজিবই খুজিছিলোঁ। শিৱসাগৰ মানুহে ক'লে যে বৰ শিৱসাগৰ টাউনৰ পৰা বেছি দূৰ নহয় কাৰণে লাগি থাকিব নালাগে বাদ দিয়ক, নহ'লেতো মই যুঁজিবই খুজিছিলোঁ। গতিকে মই অত্যন্ত স্পষ্ট ভাষাৰে আপোনালোকক ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁৰ নটটো ঢিলা হৈ গৈ আছে। কোনোবা দিন নটটো একেবাৰে খুলি পৰে বুলি মোৰ ভয় হৈছে। খালি হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ মগজুৰ নটটো কেতিয়াবা একেবাৰে খুলি পৰিলেও মানুহটো এই ৰাস্তাই ঘূৰি ফুৰোঁ হ'ব তেতিয়া। এতিয়াতো তাৰ আগৰ অৱস্থাটো হৈ আছে মানুহটোৰ ভাগৰ। চব কথাবিলাকেই অসংলগ্ন, চব কথাবিলাকেই 2 নম্বৰী। এটাও সৎ শুদ্ধ কথা ক'বলৈ নাই, খালি 2 নম্বৰী। তেওঁ এটা কথা কওকচোন যে নহয় আমি তোমালোকক বিদেশী সমস্যাৰ সমাধান কৰিম বুলি কৈছিলোঁ, ইমান বিদেশী খেদিলোঁ বুলি সেইটো দেখুৱাই দিয়া না ভাই। তোমাৰ দমটো তাৰ উকাতটো তাতে চা মুখ্যমন্ত্ৰী হিচাপে। তুমি এইটোৱে ক'ব পাৰিবা যে মই অসমৰ মুখ্যমন্ত্ৰী হৈ অসমৰ ইতিহাসত আটাইতকৈ বেছিকৈ ধাৰ ল'লোঁ। তৰুণ গগৈ চৰকাৰলৈকে 59 বছৰত অসমৰ মুঠ ধাৰ আছিলে 42,000 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাই যোৱা 31 মাৰ্চ 2025লৈকে সেইটোক 1,77,000 কোটি টকা কৰি দিলে। আৰু এই 2026 চনৰ এতিয়া যে আমাৰ বাজেট দিব 31 মাৰ্চলৈকে যিখন বাজেট আহিব এতিয়া মানে ভোট অফ একাউণ্ট আহিব, তাত হিচাপ আহি যাব যে 31 মাৰ্চলৈকে তেওঁৰ ধাৰটো হ'ব 2,20,000 পৰা 2,30,000 কোটি টকাৰ ভিতৰত। গতিকে তেওঁতো একো মহাত কাম কৰিব নোৱাৰিলে। অসমৰ মানুহে বহুত কৈ আছিলে, কিছুমান মানুহে সাংবাদিক বুদ্ধিজীৱী সাংঘাতিক প্ৰচাৰ কৰি আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দক্ষ মুখ্যমন্ত্ৰী এজন আহিলে অসমখন পৰিৱৰ্তন হৈ যাব। ঘোঁৰাৰ গাছটো কাটিলে তেওঁ ইমান দিন। এতিয়া বিদেশী এটা খেদিব নোৱাৰি, 1674টা বিদেশী খেদিছে। সকলো মুখ্যমন্ত্ৰীতকৈ কম বিজেপি চৰকাৰৰ দিনত 10 বছৰত 1674টা বিদেশী খেদি এতিয়া কৈ আছে যে মিয়াক কষ্ট দিব লাগে। হেৰ' বাপু, তো কোনেনো মিয়াক কষ্ট দিবৰ কাৰণে মুখ্যমন্ত্ৰী পাতিছিলে? মিয়া হওক হিন্দু বাংলাদেশী হওক চববিলাককে যিবিলাক বিদেশী 71 চনৰ 24 মাৰ্চৰ পিছত অহা সেইবিলাকক খেদিবৰ কাৰণেহে মুখ্যমন্ত্ৰী পাতিছিল। তোমাৰ দিনত বাংলাদেশী গৈ যদি সঁচাকে ডিব্ৰুগড় বা দুলীয়াজান পাবলৈ পাইছে তেতিয়াহ'লে তুমি মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগে নে নাই? কাৰ ওচৰত তুমি এইবোৰ বিলাপ তৰি আছা? কাৰ ওচৰত কথা কৈ আছা তুমি? এইটো যিটো কাম তোমাৰ আছিলে সেইটো তুমি কৰিব নোৱাৰিলা। কৰিব নোৱাৰি তুমি এতিয়া ইলেকশ্যনৰ সময়ত কথাটো বদলাবৰ কাৰণে কৈছা যে মিয়াক কষ্ট দিব লাগে, 5 টকাৰ ঠাইত 4 টকা দিব লাগে। এইটো পাগলেহে কয়, সৰু ল'ৰাইও নকয় এনেকুৱা কথা, পাগলে কয়। পাগলে যিবিলাক মানুহৰ মাথাৰ
একদম বেয়া হৈ গৈছে আজিকালি পাগল বুলি নকয় আৰু আজিকালি মানসিকভাৱে বিশেষভাৱে সক্ষম বুলি যিটো কয় সেই মানুহে এনেকুৱা কথা কয় এজন অদৰকাৰী মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী এজন অসম বিৰোধী মুখ্যমন্ত্ৰী সমন্বয়ৰ অসমখন বৰ অসমখনক ভাঙি থানবান কৰি দিব পৰা 2 নম্বৰ 3 নম্বৰ একদম ক্লাছ নাইকিয়া মুখ্যমন্ত্ৰী এজন যদি কোনোবা হ'ল অসমত সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কি 94খন আসন বিজেপিয়ে পাব বুলি কৈছে যদি বিজেপি মিত্ৰজোঁটে 94খন আসনেই পায় তেতিয়াহ'লে তেওঁ এই পাগলামিবিলাক কেলে কৰি আছে আপুনি নিজে কওক বিজেপি মিত্ৰজোঁটে যদি সঁচাকৈ ভাল অৱস্থানতে আছে যদি চৰকাৰ গঠনেই কৰিব পাৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এই পাগলামিবিলাক কেলে কৰি আছে যে মিয়াক কষ্ট দিবলৈ মই জন্ম হৈছোঁ 5 টকাৰ ৰিক্সা ভাড়া 4 টকা দিবা এইবিলাক পাগলৰ নিচিনা যে কথাবিলাক কৈ আছে নট ঢিলা খোৱা মানুহ যেতিয়া কাম নকৰাকৈ যায় গোটেই 5 বছৰ একো কাম কৰিব নোৱাৰিলে মানুহে চবেই গম পাই গ'ল যে এইটো এটা থাৰ্ড ক্লাছ মানুহ এটা এই মালটো গেলা এই বুলি যেতিয়া গম পাই গ'ল এতিয়া গম পাইছে যে এইবাৰ শাসনৰ গাদীৰ পৰা যাব আৰু তেওঁ এটা কথা জানে যে বাকী মানুহবিলাকে শাসনৰ পৰা গাদীৰ পৰা গ'লেও ইমান বেছি ভয় নকৰে এওঁটোতো শাসনৰ গাদীৰ পৰা গ'লেতো তেওঁ মৰি গ'ল তেওঁতো কেছে দুনিয়াৰ যিমানবিলাক 2 নম্বৰী কাম অসমত আছে সেই আটাইবিলাক 2 নম্বৰী কামৰ চৰ্দাৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় বাৰু অসমৰ সকলো 2 নম্বৰী কাম আমাৰ জীৱনত দেখা আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰীকেইটা কি উত্তৰ কাছাৰ কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম আছিলে APSC কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে সাৰদা কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে তাৰপিছত লুই বাৰ্জাৰ কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে প্ৰত্যেকটো কেলেংকাৰীতে হিমন্ত বিশ্ব শৰ্মাৰ নাম অসমৰ ইতিহাসৰ আটাইতকৈ কেলেংকাৰীযুক্ত মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা সেই মানুহজনে মানে মাজতে ভাও দিছিলে যে তেওঁ বৰ দক্ষ তেওঁ বৰ কামৰ মানুহ তেওঁ মুখ্যমন্ত্ৰী হ'লে অসমখন বদলাই দিব কি বদলালে কেইখনমান অভাৰ ব্ৰিজ 50 মিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পুতি তাৰ ওপৰত এখন খোজকাঢ়িব পৰা দলং ফুটপাথ আৰু কেইটামান মথাউৰি গোটেই অসমত তাৰ বাহিৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ অৱদানটো আপোনালোকে গোটেই অসমৰ সমাজ জীৱনত দেখুৱাওকচোন ৰাস্তা পদূলিটোতো চবেই বনাই বাৰু দেই তাৰ বাহিৰে অসমৰ কেইজন মানুহক বেংগলোৰ চেন্নাইত কাম কৰি থকা কেইটা মানুহক ঘূৰাই আনিলে অসমক বিদেশী মুক্ত কৰাৰ কাৰণে কি ব্যৱস্থা ল'লে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰি অসমক সাংবিধানিক ৰক্ষা কবচ কৰি দিবৰ কাৰণে কি ব্যৱস্থা ল'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'লে আপোনালোকে নিজে কওকচোন মৌলিক যিকেইটা প্ৰশ্ন অসমৰ মানুহৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে মথাউৰি কেইটামান বনাইছে অকল মথাউৰিয়েতো আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰে অসমৰ বানপানী সমস্যাৰ সমাধান বানমুক্ত অসম নিবনুৱা মুক্ত অসম গঠন কৰিবৰ কাৰণে যি এটা ইণ্ডাষ্ট্ৰি আনিছে একদম গোটেই পৃথিৱীখন ফুকাই ফুৰিছে বোলে আমাৰ তালে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি গ'ল সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহি গ'ল হেৰ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি 27,000 কোটি টকাৰ 15,000 চেন্ট্ৰেল গভৰ্ণমেণ্টে দিলে 5,000 অসম চৰকাৰে দিলে 20,000 কোটি টকা আমি দিলো আকৌ টাটাক আমি 700 বিঘা মাটি 1 টকাত দি 700 টকাত 700 বিঘা মাটি দিলো 10 কোটি টকীয়া মাটি 1 বিঘাত এই আটাইবিলাক দি আকৌ বেংকৰ পৰা ধাৰ দিলো ভাৰত চৰকাৰে বেংকৰ পৰা টাটাক ধাৰ দিলে 7,000 কোটি টকা টাটাই নিজৰ পিনৰ পৰা খৰচ কৰিলেহেঁতেন 7,000 কোটি টকা সেইটো আকৌ বেংকৰ পৰা ধাৰ গোটেইবিলাক দিলো বস্তু আমি মাটি দিলো পইচা দিলো সব দিলো বেংকৰ ধাৰ দিলো মালিকটো টাটা তাৰপিছত অসমৰ মানুহে কি পালে কেইটামান চকীদাৰ পাব সিকিউৰিটি গাৰ্ড পাব কেইটামান সেই এছেম্বল কৰা লেবাৰ পাব আৰু কি পাব এনেকুৱা বদমাছ টাটাক সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি দি তাৰ বিনিময়ত বিজেপিয়ে টাটাৰ পৰা 765 কোটি টকাৰ ডনেশ্যন লৈ ল'লে খবৰ লৈ লওক হয় নে নহয় অসমৰ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত 15,000 কোটি টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে ফ্ৰী দিলে টাটাক 5,000 কোটি টকা অসম চৰকাৰে ফ্ৰী দিলে মাটি ফ্ৰী দিলে 700 বিঘা লোন দি দিলে 7,000 কোটি টকা আৰু তাৰপাছত তাৰ পৰা হিমন্ত আৰু নৰেন্দ্ৰ মোদীয়ে কিমান ঘোষ পালে কিমান উৎকোচ ল'লেতো সেইটো নাজানো কিন্তু আকৌ বিজেপি পাৰ্টিৰ কাৰণে ডনেশ্যন ল'লে 765 কোটি টকা এইটোৱে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এইটোৱে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এওঁলোকৰ শদিয়াত যে মানুহবিলাকে আলু পেলাই দিছে আলু ৰাখিবৰ কাৰণে কেইটা গুদাম বনালে কেইটা কোল্ড ষ্টৰেজ বনালে অসমৰ চব্জিবিলাকৰ কাৰণে অসমৰ চব্জিৰ পৰা অসমৰ উৎপাদিত বস্তুৰ পৰা ইণ্ডাষ্ট্ৰি বনোৱা কেইটা ইণ্ডাষ্ট্ৰি হ'ল য'ত অসমীয়া মানুহে চাকৰি পাব গতিকে এনেকুৱা ধৰণৰ কথা কৈ থাকি লাভ নাই হিমন্ত বিশ্ব শৰ্মাক অতি স্পষ্ট ভাষাৰে কৈছো 94খনৰ সপোন দেখি থাকা লাষ্টত গৈ 9.4খনো আসন হৈ যাব পাৰে বিজেপিৰ অকলশৰীয়াকে অসমৰ মানুহৰ মুড কিন্তু বেলেগ ধৰণৰ আছে যি ধৰণে বস্তুৰ দাম বঢ়াই দিলে যি ধৰণে মূল ইছ্যুৰ পৰা মানুহক আঁতৰাই লৈ গ'ল যি ধৰণে মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া কৰি পেলালে যি ধৰণে অসমৰ মানুহৰ ব্যৱসায় বাণিজ্য খতম কৰি পেলালে যি ধৰণে সকলোৰে ডিঙিত টেপা মাৰি বাক স্বাধীনতা নাইকিয়া কৰি পেলালে অসমৰ মানুহে এবাৰ মিৰাকুল কৰি দিব পাৰে কিন্তু এবাৰ সঁচাকে 94 নহয় 9.4 অৰ্থাৎ 9খন বা 10খন আসনে হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টিক দিব পাৰে এবাৰ হিমন্ত বিশ্ব শৰ্মা নিজেও যদি সমষ্টিটোত কেতিয়াবা হাৰি যায় সেইটো অবিশ্বাস কৰিবলগীয়া একো নাই